হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এই ভিডিঅ'টো আছিল শনিবাৰ আৰু দেওবাৰৰ। মই যিহেতু এডিট কৰিব টাইম পোৱা নাছিলোঁ, সেইকাৰণে দিয়া হোৱা নাছিলে, কাৰণ আলহীও আছিলে। এয়া আমি শনিবাৰ দিনাখন সন্ধিয়া বজাৰ কৰিবলৈ আহিছিলোঁ মাৰ্কেটত, কাৰণ মোৰ ল'ৰাৰ প্ৰথম জন্মদিন যিহেতু বহুত বেছি স্পেচিয়েল হয়। তাৰ এয়া 12 তাৰিখে 1 বছৰ কমপ্লিট হ'ল। চ' সেয়াই প্ৰথম আহি আমি এয়া প্ৰিয়ংকা বিউটি পাৰ্লাৰত সোমালোঁ, কাৰণ মোৰ থ্ৰেডিং কৰিবলগীয়া কাম আছিলে, সেইকাৰণে বিউটি পাৰ্লাৰত সোমালোঁ। আৰু আমি মানে জন্মদিনৰ এইবাৰ আয়োজন কৰিছোঁ, যিহেতু তাৰ প্ৰথম জন্মদিন, সেইকাৰণে ভাবিছোঁ ভকতক মাতি শাস্ত্ৰপাঠ পঢ়োৱা হ'ব। শাস্ত্ৰপাঠ পঢ়োৱাৰ পিছত কেক শাস্ত্ৰপাঠ পঢ়োৱাৰ শেষ হোৱাৰ পিছত প্ৰসাদ দি মেলি তাৰপিছত মানে কেক, পায়স আৰু মিঠাই সেইবোৰ দিয়াৰ পিছত আকৌ ভাতৰ আয়োজন কৰা হৈছে। চ' সেইকাৰণে নিমন্ত্ৰণীয় মানুহো আছে আৰু লগতে শাস্ত্ৰপাঠ কৰা ভকত সকলো আছে। তাৰপিছত আমি বিউটি পাৰ্লাৰৰ পৰা আহি চেণ্ডেলৰ দোকানত সোমালোঁ। চেণ্ডেল কিনিবলগীয়া আছিলে। এয়া মিষ্টাৰে আছে চেণ্ডেলৰ দোকানত, মই আৰু ল'ৰা বাহিৰত। চ' তাৰপিছত আহি এয়া কেক অৰ্ডাৰৰ দোকানত আহিলোঁ, কাৰণ কেকটো মষ্ট ইম্পৰ্টেণ্ট, যিহেতু ল'ৰাৰ প্ৰথম জন্মদিন। সেইকাৰণে আমি 2টা কেক অৰ্ডাৰ দিছোঁ, কেটলগ চাই, ষ্টাইলটো কেটলগ চাই পেলাই দিছোঁ। মোৰ ল'ৰাৰ কাৰণে দিছোঁ এটা 2 ষ্টেপৰ কেক দিছোঁ, আৰু মোৰ ভাগিন ময়ূৰীও একেদিনাখনেই জন্মদিন দুইটাই। সেইকাৰণে সিহঁতেও যিহেতু আহিছে মৰিগাঁৱৰ পৰা, ময়ূৰীৰ কাৰণে এটা 1 ষ্টেপৰ কেক দিছোঁ, আৰু ল'ৰাৰ কাৰণে এটা 2 ষ্টেপৰ কেক, মানে টোটেল 2টা কেক, এটা 1 ষ্টেপৰ, এটা 2 ষ্টেপৰ। চ' সেয়া কেক অৰ্ডাৰ দি মেলি আমি মিঠাই খালোঁ কেকৰ দোকানতে। খাই মেলি আকৌ আমি আহিছোঁ এয়া ফল মূলৰ দোকানত, কাৰণ ফল মূল ল'বলগীয়া আছে। ল'ৰাক যিহেতু আইৰণৰ ড্ৰপ খুৱাওঁ মৌচুমীৰ ৰসৰ লগত, সেইকাৰণে শেষ হৈছে। সেই মৌচুমী ল'লোঁ, আপেল ল'লোঁ, আৰু কিবাকিবি ফল মূল ল'লোঁ। লৈ মেলি আমি গাড়ীতে থাকিলোঁ। তেতিয়ালৈকে বৰষুণ আহিলে, সেইকাৰণে আমি গাড়ীতে আছিলোঁ। আৰু মিষ্টাৰে গ'ল তেতিয়া মাছ আনিবলৈ, যিহেতু মৰিগাঁৱৰ পৰা মামায়েকহঁত আহিছিলে, গতিকে মাছ আৰু বিলাহী আনিব গৈছে, ৰাতিৰ সাঁজত মাছেই বনাম বুলি ভাবি। তাৰপিছত আমি মাছ লৈ অহাৰ পিছত আহিলোঁ এয়া কাপোৰৰ দোকানত আহি পোৱাৰ পিছত যে ইমান বেছি বৰষুণ পৰিছে, গাড়ীতে উঠি আছোঁ, দেখিছেনে? মানে বৰষুণৰ কাৰণে গাড়ীৰ ভিতৰৰ পৰা নামিবই পৰা নাই। তথাপিও বৰষুণতে যিহেতু কিনিব আহিছোঁ, সেইকাৰণে এখন কাপোৰৰ দোকানত সোমালোঁ। সেইখনত আকৌ মই বিচৰা মতে কাপোৰ নাই। মই ভাবিছোঁ ল'ৰাৰ যিহেতু প্ৰথম জন্মদিন, এযোৰ মানে ট্ৰাই মাৰা চুট টাইপৰ, জেকেট টাইপৰ তেনেকুৱা এযোৰ কাপোৰ দিয়া মন আছে, ভাল কাপোৰ এযোৰ। তাতে চালোঁ আমি নাই। তাৰপিছত আকৌ নেক্সট এখন দোকানত আহিলোঁ, আহি তাতে যেনিবা পালোঁ। পোৱাৰ পিছত ঘৰ পাই মেলি আমি 8টা বাজিলে। তো নেক্সট দিনাখন যিহেতু জন্মদিন, মানে দেওবাৰ, যিহেতু ল'ৰাৰ বাৰ্থডে, গতিকে মৰিগাঁৱৰ পৰা মামায়েকহঁত আহিছে যিহেতু, সেইকাৰণে 8টা বজাত ঘৰ পাই মেলি আকৌ ভাত পানী বনোৱা, মামায়েকহঁতক খোৱা মেলা তেনেকৈ কৰোঁতে ৰাতি শুওঁতে 12টা বাজিলে। মানে আলহী অহাৰ পিছত জানেই নহয় আপোনালোকে কিমান বেছি কাম ওলায়, মানে খোৱা বোৱা মেলা। তাৰপিছত আকৌ পিছদিনাখন যিহেতু বাৰ্থডেৰ কাৰণে আকৌ মানে কি গোটেইখিনি আগবেলা চাফ চিকুণ কৰিলোঁ, শনিবাৰে ঘৰ চৰ চাফ চিকুণ কৰি, পিছবেলা সেয়া বজাৰ কৰিব গৈছিলোঁ। তাৰপিছত এয়া হৈছে নেক্সট দিনাখনৰ ভিডিঅ', মানে দেওবাৰৰ ভিডিঅ'। এয়া কেক 2টা, 2 ষ্টেপৰ কেকটো মোৰ ল'ৰাৰ কাৰণে, আৰু 1 ষ্টেপৰ কেকটো ভাগিন ময়ূৰীৰ কাৰণে, যিহেতু দুইটাই জন্মদিন একেদিনাখনে, সেইকাৰণে সিহঁতেও আহিছে, স্পেচিয়েল দিন হয় যিহেতু। এয়া কেক কটাৰ সময়ত অকণমান ভিডিঅ' কৰা গৈছিলে। তাৰপিছত আৰু ভিডিঅ' কৰিব নাপালোঁ, কাৰণ সেইখিনি সময়তে বৰষুণ আহি গ'ল। শাস্ত্ৰভাগ পঢ়াৰ ভকতসকলকো শুশ্ৰূষা কৰিব লাগে, লগতে নিমন্ত্ৰণীয় মানুহসকলো আহিছে, আৰু ইফালে ভাত দিয়াও সময় হৈছে, বৰষুণো আহি গৈছে। তেনেকুৱাৰ কাৰণে বাৰ্থডে দিনাখন মোৰ খুব বেছি ভিডিঅ' কৰা নহ'ল। তাৰপিছত আকৌ আমি ভাবি থৈছোঁ, যিহেতু মৰিগাঁৱৰ পৰা মামায়েক, মামীয়েকহঁত, জেঠাইকহঁত, বায়েকহঁত, মানে চবেই মিলি 6জনমান আহিছে, আৰু আমাৰ ঘৰৰ পৰাও 6-7জনমান মিলি আমি অহা কাইলৈ যাম, মানে সোমবাৰৰ দিনটোত মানে কি মহামায়া থানলৈ যাম। আৰু মহামায়া থানলৈ যোৱাৰ কাৰণ হ'ল, মোৰ ল'ৰাৰ জন্মদিনৰ উপলক্ষে শনিবাৰে ল'ৰাৰ জন্মবাৰ হয়, সেইদিনাখনো যাব পাৰিলোঁ হয়, কিন্তু যিহেতু শনিবাৰে আগবেলা চাফ চিকুণ কৰিলোঁ, পিছবেলা বজাৰ কৰিব গ'লোঁ মাৰ্কেটত, আৰু লগতে দেওবাৰে যিহেতু দিনটো ব্যস্ততাৰ মাজতে বাৰ্থডে বুলি ৰাতিলৈকে, চ' সেইকাৰণে আমি সোমবাৰৰ দিনটোকে মানে ল'লোঁ ধুবুৰী মহামায়া থানত যোৱাৰ কাৰণে। মাহঁতৰ ঘৰৰ পৰাও সিহঁতে আহিলে, বা আমাৰ ঘৰৰখিনি, মিষ্টাৰৰ ঘৰৰখিনি চবেই মিলি আমি 12জনমান হৈ মহামায়া থানত সোমবাৰৰ দিনটোত গৈছিলোঁ। তো মহামায়ালৈ যোৱা ভিডিঅ'খিনি আপোনালোকে নেক্সট ভিডিঅ'ত পাব, কাৰণ মোৰ এডিট কৰিব টাইম হোৱা নাই, সেইকাৰণে দিয়া নাই। কাৰণ আলহী আছে এতিয়াও বৰ্তমান, জেঠাইকহঁত আছে, মামায়েকহঁত গৈছে যদিও, আলহী যোৱাৰ পিছত জানেই নহয় কিমান কাম ওলাই, ঘৰ চাফ চিকুণ কৰাত। এয়া হৈছে সোমবাৰ দিনাখনৰ ভিডিঅ'। সোমবাৰ ৰাতিপুৱাতে আমি সকলোৱে ৰেডি হ'লোঁ ধুবুৰী মহামায়া থানত যাবলৈ, আৰু গাড়ীও আহিলে সোনকালে, মানে 7টা বজাতে, যিহেতু ধুবুৰীলৈ যাওঁতে 4-5 ঘণ্টা লাগে, আৰু আহোঁতেও 4-5 ঘণ্টা লাগিব, মানে টোটেল যোৱা অহা মিলাই মানে 8ৰ পৰা 10 ঘণ্টা লাগিব। সেইকাৰণে আমি সোনকালে ওলাইছোঁ, যাতে সোনকালে আহি পাওঁ, আৰু এয়া যাবলৈ ওলাইছোঁ, এতিয়া আহি আছোঁ। বাকীখিনি আপোনালোকে মহামায়া মন্দিৰৰ ভিডিঅ'খিনি নেক্সট ভিডিঅ'ত পাব। এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। এইটো ভিডিঅ'
ভিডিঅ' কণ্টিনিউ নকৰোঁ এইখিনিৰ পৰা আকৌ নেক্সট ভিডিঅ'টো কণ্টিনিউ কৰিম নেক্সট ভিডিঅ'ত পাই যাব আপোনালোকে গোটেইখিনি মহামায়াথানৰ ভিডিঅ'বোৰত মৰম দিব দেই যিসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বাই